ঐ পলথিন, ঐ মুনুকণৰ মুখখন কিবা বেকামূৰীয়া হৈ গৈছে যে তই দেখিছ নাই বাৰু? ঐ দেখিছো আকৌ। ঐ অথনিৰ পৰা মই তাকে মন কৰি আছো, তাৰ মুখখন এনেকুৱা নহয় হৈছিলে নহয়, কেনেকুৱা বেকামূৰীয়া হৈ থাকিলে চা, কিবা সেই ৰামৰ ধেনুখনৰ নিচিনা। ঐ কোনে পেক পেকাই আছে মোৰ ওচৰত? কোনে পেক পেকাই আছে? ঐ মই উঠিবলৈ পালে কথা বেয়া হ'ব কিন্তু, চবকে একদম চুবাই পেলাম আকৌ কৰ কৰাই। ঐ কণপিতো, ঐ পলথিন, চাওঁ তহঁতি দুইটা এইপিনে আছোন। পলথিন কণপিতো কি সাংঘাতিক নাম আকৌ। ঐ খুৰী, ঐ আমি মুনুকণক চাবলৈহে আহিছিলো। এই মুনুকণৰ ওচৰতে আমাক থাকিবলৈ দিব লাগিছিলে, ইয়ালৈ আকৌ কেলে মাতি লৈ আহিলে? তোন আকৌ খুৰী, ঐ আমি মুনুকণক খবৰ ল'বলৈহে আহিছিলো, আমাক মুনুকণৰ ওচৰতে থাকিবলৈ দিব লাগিছিলে আকৌ। ঐ জহনি মৰাহে, তহঁতি মুনুকণৰ ওচৰত এতিয়া একদম খেলি মেলি কথা পাতি নাথাকিবি, দেখিছ নে তাক ভূতে পাই কেনেকুৱাটো হৈ আছে। এই দদায়ে আৰু পালোৱান দাই শান্তা বেজৰ ওচৰলৈ গৈছে। ঐ শান্তা বেজ আহিলেহে ল'ৰাটো ঠাণ্ডা হয় নেকি। তহঁতি এতিয়া একদম খেলি মেলি কথা পাতি নাথাকিবি দেই, তহঁতি ইয়াতে বহি থাক। ঐ খুৰী, ঐ মানুহে কথা পাতি থাকিলেও মুনুকণৰ খং উঠে নেকি? উঠেতো নাকো। ঐ ভূতে পোৱা মানুহে, ঐ ভূতটো যি কাৰণত খং উঠে এতিয়া তাৰো সেইবিলাক কাৰণতে খং উঠিব। তাৰ গাত কেলে ভূত লম্ভি থকা নাই জানো? ঐ খুৰী, ঐ মুনুকণে যে এতিয়া অকমান আগতে কৈছিলে কৰ কৰাই চুবাই পেলাম বুলি, ওচৰত পালে মানে সঁচাকে চুবাই পেলাব নেকি বাৰু? চুবাই পেলাবতো নাকো। ঐ একদম পিঠাগুৰি কৰি চুবাই একদম গিলি খাই থৈ দিব, গম পাবি। সেইটো কাৰণে কৈছো, এতিয়া মুনুকণৰ ওচৰত বেজটো নহালৈকে একো খেলি মেলি নকৰিবি। দেখা নাই মই মাকজনী হৈ একো মাত নমতাকে গুচি আহিছো। ঐ পলথিন, কি হ'ল একে জাপে একদম চোফা ওপৰত উঠিলিগে যে? হয় পাই, এনে ভয় ভয় লাগি আছে, আকৌ এইটোৱে ভয় খুৱাই মাৰিব। কেনেকে জাপ মাৰি বহিছেগে, লাহেকে গৈ বহিবগে পাৰে। ঐ কণপিতো, ঐ তয়ো বহি লহি, ঐ মোৰ লগত বহি লহি। এই মানুহ অহা ৰাস্তাত থিয় হৈ নাথাক, কেনেবাকে মুনুকণ আহি ওলাবহি লাগিলে খঙৰ ভমকত তোকে চুবাই পেলাব, গম পাবি তেতিয়া। ঐ জহনি মৰা, ঐ মুনুকণক কালি তহঁতি থৈ যোৱাহি পিছৰে পৰা সি এতিয়ালৈকে উঠিবই পৰা নাই। এনেহে উঠিবলৈ পালে চুবাই পেলাম কিবা কৰিম কৈ থাকে, উঠিবই পৰা নাই মানুহটো। এই বেজটো আহিলেহে কি হয় আৰু, ক'তনো বাৰু সি এইপিনে আহিব পাৰিব এতিয়া? ঐ গুটি, ঐ ঘৰত আছ নে কি? হেইয়া, ঐ পেটুৱা বৰ্তাও আহিছে। ককাইদেউ আছো ভিতৰতে আছো, সোমাই আহক। কি হ'ল? ঐ গুটিয়ে এতিয়ালৈকে শান্তা বেজক লৈ পোৱাহিয়ে নাই নেকি? জানো পাই কিনো কৈছে, ইমান দেৰি পালোৱানৰ লগত বাইকত দুইটা গৈছিলে। ঐ বাইকত আহোঁতনো ইমান দেৰি লাগে নে? ইমান দেৰি হৈছে যে। ঐ খুৰী, কেনেবাকে দদাই আৰু পালোৱান দাই কেণ্টিনত সোমোৱাগে নাইতো? দেও ধৰি লৈ এইটো ঘুমুৰ কিহৰ কেণ্টিনত সোমাবগে? কিহৰ কেণ্টিন মানে হেই পেটুৱা বৰ্তা, এই জলবৈচু পৰা কেণ্টিনৰ কথা কৈছো। চুপ থাক জহনি যোৱা। ঐ ককাইদেউ, বাদ দিয়ক সেই ইহঁতৰ কথা। এই আপুনি বহক, মই চাহ অকমান বনাই আনোগে। হয় নেকি? ভালেই হ'ব তেতিয়াহ'লে, যোৱাচোন যোৱা বনোৱাগে। মাথাটো কিনো হৈছে আজি ৰাতিপুৱাৰ পৰা টিংটিঙাই আছে, চাহ অকমান খাই দিলেহে ভাল লাগে নেকি? বৰ্তা, আপুনি মানে আজি ৰাতিপুৱাৰ পৰা চাহ খোৱাই নাই? ৰাতিপুৱাৰ পৰা চাহ নাখাবলৈ মোক কি বুলি ভাবিছ হা? তোৰ বাপেৰৰ নিচিনা বুলি ভাবিছ নেকি ঘৰে ঘৰে চাহৰ জুতি লৈ ফুৱা? কেইবাবাৰো খালো, 3 বাৰমান খালো। এতিয়া ইহঁতৰ ঘৰত খালে 4 নম্বৰ বাৰ হ'বগে, ঘৰতে 3 বাৰ খালো। নহয়, আপুনিহে কৈছে আকৌ বোলে ৰাতিপুৱাৰ পৰা মাথাটো টিংটিঙাই আছে, চাহ অকমান খাই দিলে ভাল লাগিব নেকি। ৰাতিপুৱাৰ পৰা যদি মাথাটো টিংটিঙাই আছে, ৰাতিপুৱাৰ পৰা ঘৰতে 3 বাৰ চাহ খালো কৈছে যে, সেই চাহ খাওঁতে ভাল নালাগিলে। ল'ৰা, মুখ আছে বোলে জাহা পাহা কথা কৈ নাথাকিবি দেই। কিবা খং উঠিব ধৰি লৈ বৰ বুকু দি দিম আকৌ ঘুমুৰ। পেটু ভু ওলাই যাব, গম পাবি তেতিয়া। মনে মনে বহি থাক। কি কেনেকে পালে আকৌ? কেনেকে পালে মানে এতিয়া জানো পাই শান্তা কাইদেউ। হেৰি নহয়, আমিও ঘৰতহে আছিলো। কেনেকে পালে গমেই নেপাওঁ। ফটাকানিহঁতে ঘৰলৈ লৈ আনি তথাপি গম পাওঁ ভূতে পালে বুলি। গোটেইটো ভ্ৰম বকি আছে। শান্তা কাই, এতিয়া ইয়াতে কথা পাতি সেই দেৰি কৰি থাকিব নালাগে। ল'ৰাটো কণ্ডিশ্যন বৰ এটা ভাল নহয়। ব'লক পটাপট ব'লক। পালোৱান, টেনচন নলবা হেই। মোৰ নাম শুনিলেই ভূতে কঁপি থাকে। বাঢ়নি ভূত, কাঠনি ভূত, কোলা ভূত, ওখ ভূত, বগা ভূত, কত ভূত খেদিলো মই মানুহৰ গাৰ পৰা। এইবোৰ সৰু সুৰা ভূত খেদাটো মোৰ কাৰণে সাধাৰণ কথা, তোমালোকে টেনচনেই নলবা। শান্তা কাই, টেনচন লোৱা নাই, কিন্তু এতিয়া ল'ৰাটো বৰ কষ্ট পাই আছে যে, সেইটো কাৰণে বেয়া লাগি আছে। ব'লক আকৌ, সোনকালে ব'লক, ইয়াতে কথা পাতি থাকিলে দেৰি হ'ব নহয়। শান্তা কাইদেউ, ইয়াতে কথা পাতি থাকিলে দেৰি হ'বগে বুজিছেনে। ল'ৰাটো কণ্ডিশ্যনটো বৰ এটা ভাল নহয় যে। ব'লক সোনকালে ব'লক। ব'লক মানে মই এতিয়া তোমালোকৰ লগতে যাব নোৱাৰিম নহয়। এনেকে নোৱাৰিম ক'লে নহ'ব নহয়, আপোনাক আমি নিবলৈ আহিছো আকৌ। সেইটো কথা নহয় পালোৱান।
মোৰ পূজা এভাগ আছে, মই 5 মিনিটত পূজা ভাগ কৈ 10 মিনিটত গৈ আছো। তহঁতি টেনশ্যনে নলবি, তহঁতি গৈ থাক, তহঁতি যোৱা পিছে পিছে ময়ো গৈ আছো। চান্তা কাইদেউ দেৰি হ'বগে নেকি? নহয় গুটি, নহয় তই টেনশ্যন নলবি, যাচোন। মই 5 মিনিটত পূজা ভাগ কৰি 10 মিনিটত গৈ আছো। আৰু এটা কথা, এই ভূতে চাগে মোৰ নাম শুনিয়ে এতিয়া পলাই পত্ৰং দিলে। তহঁতি যাচোন, তহঁতি অহাতকে চাবি যথেষ্ট ভাল হ'ল। হলেও চান্তা কাই আপুনি লগতে যোৱাহেঁতেন ভাল আছিল। পালোৱানটোৱে মানে কথাটো বুজি পোৱা নাই। কেলে মই কোৱা নাই জানো মোৰ পূজা এভাগ আছে। এইভাগ পূজা কৰি নললে মই সেই ভূত খেদিব নোৱাৰিম নহয়। আগতে এইভাগ পূজা কৰি ল'ব লাগিব, তেতিয়াহে হ'ব। কথাটো তেনেকুৱাহে নেকি? তেতিয়াহ'লে আমি গৈ থাকো, আপুনি আহক, দেৰি নকৰিব খালি। মই কলো নহয় 5 মিনিটত পূজা ভাগ কৰি 10 মিনিটত গৈ তহঁতৰ ঘৰ পাই আছো বুলি। তহঁতি গৈ পাবিহে, ময়ো গৈ পাই যাম, টেনশ্যনে নলবি। যা। চাল্লা, আজিকালি যি দেখিছো এই ভূত বিলাকৰ পৰা যেনি তেনি যেতিয়াই তেতিয়াই যাবলৈ ভয় আছে দেই। এই দিন দুপৰতেনো ভূতে পায়নে মানুহক? আগতে আকৌ আমি সৰু হৈ থাকোতে শুনো বোলে সেই ৰাতি বাহনিলে গলে ভূতে পায়, ৰাতি বোলে বাহিৰলৈ গলে ভূতে পায়, ৰাতি বোলে কাঠনিলে গলে ভূতে পায়। আই বালক, আজিকালি সেইবিলাক নাই। ৰাতি দিন কথাই নাই, যেতিয়াই মন যায় মানে ভূতে তেতিয়াই ধৰেহি আৰু। এনেকে হলেচোন বাঁহ কাটিবলৈ দিনে দুপৰে নিজৰ বাহনিলে যাবলৈ ভয়হে আছে দেই। কেনেবাকে নেলোপাততে টেপা মাৰি ধৰি পহি লাগিলে বাচি আহিবলৈকে দিগদাৰ হব। তেনেকে হলেচোন আমাৰ বাহনিত থকা লেট্ৰিনটোত লেট্ৰিন কৰিবলৈ গলেও দিগদাৰ আছে। হাগি থাকোতে কেনেবাকে ওপৰৰ পৰা ডিঙি পাততে গছক মাৰি ধৰিব লাগিলে গোলোৱা চাই পেটু ভুহে ওলাই ল মাৰিব। দেতা, মুনুকণহঁতৰ ঘৰলে আপুনিও যোৱা কথা আছিলে, নগল যে? নগল মানে হেৰি আকৌ যোৱাই, কথা কিছুমান চিন্তা কৰিহে মই নগলো। যিমান যি কথা চিন্তা কৰিলো নকৰিলো গৈ পানি দেখা এটা দিয়াহেঁতেন ভাল আছিলে। চবেই সুধি আছে আপোনাৰ কথা। কথা সেইটো নহয় যোৱাই। আজিকালি যি দেখিছো জাহা তাহা জধে মধে যেতিয়াই তেতিয়াই জলে তলে যোৱা ভয় আছে দেই। এই মুনুকণটোলৈকে চোৱাচোন, বেচেৰাটো স্কুলৰ পৰা আহি থাকোতে ধৰিলে নে নেলোপাততে। কেনেবাকে আকৌ তাৰ খবৰ লবলৈ যাওঁতে সেই বেজে খেদি পঠোৱাৰ পিছত যদি আহি পানি মোৰ নেলোপাততে ধৰেহি, তেতিয়া সেই মোৰ কথা পাতি থকা কেইটাই মোক বচাবনে বাৰু? সেইটো নোহোৱা নহয় কিন্তু দেতা দেই। সেইবিলাক কথা চিন্তা কৰিয়ে ময়ো সেই বেজ অহা আগতে ঘৰলৈ গুচি আহিলো। আকৌ এই মুনুকণৰ বাপেকে তাৰপৰা আকৌ আমাৰ পালোৱানে বেজ আনিবলৈ গৈছে, চান্তা বেজক। এই চান্তা বেজ অহা আগতে সেইটো কাৰণে ময়ো লাহেকে চাইড কাটি দিলো। কেনেবাকে তাৰ গাৰ পৰা আহি যদি মোৰ এই শকত লুডুক পুডুক মানুহটো দেখি মোৰ গাত লম্ভিবলৈ হয়, বৰ ডাঙৰ কথা হবতো। ভালে কৰিলা দেই জোঁৱাই, ভালেই কৰিলা। পিছে হেৰি নহয় জোঁৱাই, এই বেজ আনিবলৈ যোৱা কিমান দেৰি হল গম পোৱা? এই মুনুকণৰ মাকে কোৱা মতেতো 1 ঘণ্টামানে হল, আহি পাবহি হৈছে আৰু বোলে। তেতিয়াহলে এটা কাম কৰিম বুজিছানে জোঁৱাই? কি কাম বা দেতা? আৰু 1 ঘণ্টামানৰ পিছত দুইটাই সেই খবৰ এটা লবলৈ ওলামগে। তেতিয়া সেই বেজে মানে ভূত চুত খেদিও আজৰি হব, আৰু আমাৰ খবৰটো লৈও ভাল লাগিব। এই সাপো নমৰিব, লাঠিও নেভাগিব, নে কি কোৱা? দেতা, ভাল কথা এটা চিন্তা কৰি পালেগে কিন্তু দেই। সেইটোকে কৰিব লাগিব, বৰ ডাঙৰ কথাটো। কেনেবাকে মুনুকণৰ গা পৰা আহি আমাৰ কাৰোবাৰ এটা গাত লম্ভিব লাগিলে মামুলি ডাঙৰ কথা হব। তাকেতো সেইবিলাক কথা চিন্তা কৰিহে মই যোৱা নাই আকৌ। কেনেবাকেতো তোমাৰ গাত লম্ভিবলৈ হলে আৰু ডাঙৰ কথা হব। আমাৰ ঘৰখনতে ভাত শাক বনোৱা মানুহেই নাইকিয়া হব, চৌকাত জুইয়ে নজ্বলা হব বাপেকে। নেযাবা দেই জোঁৱাই, নেযাবা। 1 ঘণ্টামানৰ পিছত দুইটা একেলগে যাম, ওলাবা। তাকে হেপাই, এই মুনুকণক খবৰ এটা ল'বলৈ যাম বুলি ভাবিছিলো। এই চান্তা বেজটোৱে ভূতটো খেদিলেহি নে নাই নেজানো। আমাৰ এই গৰুটো মানে নহা হ'ল নহয়। বেজ আনিবলৈ গ'ল যি গ'ল, নহাই হৈ থাকিলে। নিজেই ভূত খেদিছে নেকি ঠিকনা নাই দেই এইটো। কিবা দুঠেং দুভৰিহে হৈছে, যাওঁ লাগিছে, নেযাওঁ লাগিছে। ভূতটো যদি নাই খেদা, আকৌ খেদা পিছত কেনেবাকে মোক এটা লম্ভিবহি লাগিলে বৰ ডাঙৰ কথা হ'বতো। ভূতটো খেদা পিছত গ'লেই ভাল হ'ব নেকি? খেদিলে নে নাই খেদা এতিয়া কনফাৰ্ম ৰিজাল্টটো পোৱাই নাই নহয়। নাই, মই এতিয়া নোযোৱাই ভাল হ'ব। পালোৱান গৈছেই নহয়। পালোৱান ঘৰলৈ অহা পিছতহে যাম। নহ'লে কেনেবাকে মুনুকণৰ গাৰ পৰা ওলাই আহি ভূতটো মোৰ গাত লম্ভিব লাগিলে, আইও কৃষ্ণ, সেই চোৱা কথা ভাবিলে ভয় লাগে দেই। নাই, মই ভূতৰ মাৰপিট খাবলৈও নাই, যাবলৈও নাই দেই। খবৰ ল'বলৈ নাই যোৱা বুলি ভাল পালেও পাব, বেয়া পালেও পাব। পালোৱান অহা পিছতহে যাম বাপেকে। আজিকালি ভূতবিলাকৰ পৰা মানে শান্তি নাইকিয়া হৈছে আৰু।
আগতেহে ৰাতিহে ভূতে পায় মানুহক আজিকালি দিন দুপৰতো ভূতে পায় কি যে দিনকাল আহিছে সেয়া এই ভাল মাথা মানুহ যে পাহৰিয়ে গৈছিলো এই ৰাঙলী গাইজনী গাখীৰ খীৰাব হ'ল নহয় সেইজনীক পথাৰৰ পৰাই লৈ আহোঁগে ৰ মই কোৱা নাই পালোৱান মই অহাৰ লগে লগে ভূত পলাই পত্ৰং দিব বুলি দেখিছ নাই মই আহি সাজি হৈ মানুহটো চুলো কি নুচুলো ভূত পলাই কবা পালেগে কৃষ্ণ ভাল হ'ল বুলিহে দেই কেনেবাকে যদি ভাল নহ'লহেঁতেন কি হ'লহেঁতেন বাৰু আমাৰ ল'ৰাটো হেৰি নহ'ব চান্তা ককাইদেউ থাকোঁতে আৰু মুনুকণৰ ভাল নহ'বনে তাকেতো আৰু আমাৰ ল'ৰাও কম নহয় কি দৰকাৰ সেই বাহনী পিনেদি ঘূৰি আহিবলৈ সদায় এই ফটাকানিহঁতৰ ঘৰ পিনে দিয়ে যায় কালিহে আকৌ কি মন গ'ল সেই পিনৰ পৰা ঘূৰি আহিলে কথাটো হয়তো মই এতিয়াহে মন কৰিছো মুনুকণ তইতো সদায় ফটাকানিহঁতৰ ঘৰ পিনেহে অহা যোৱা কৰ কালি কি মৰিবলৈ সেইপিনে গৈছিলিনো কি মৰিবলৈ মানে হেৰি এই ফটাকানিহঁতিয়ে সেইপিনে যাবলৈ কৈছিলে যাওঁতে সিহঁতে আগবঢ়াই থৈ আহিলেগে আহোঁতে নগ'ল আকৌ দেৰি হ'ল দেৰি হোৱাৰ কাৰণে মই পাৰ হৈ আহোঁতে মোক ভূতে পালে আকৌ পিছত যেনিবা তেহেঁতি মোক আনিবলৈ যাওঁতে এই বুটলি আনিলে আৰু কি ফটাকানিহঁতে তোমাক সেইপিনে যাবলৈ কৈছিলে কিন্তু কিয় কথাটো কওঁ নে নকওঁ কৈ দিলো আকৌ ফটাকানিহঁতে বেয়া পাব নেকি মুনুকণ কিবা এটা সুধি আছো নহয় কি মুখৰ ভিতৰতে ভুৰ ভুৰাই আছা তোক পালোৱান দাই কিবা এটা সুধি থকা নাই হেৰি মানে কালি মানে ইংৰাজী বহি দিয়া কথা আছিলে সিহঁতে গোটেইকেইটাই ইংৰাজীত কম নম্বৰ পাব মাৰ খাব বুলি মানে স্কুল নগ'ল ঘৰত সেই স্কুল বন্ধ বুলি মিছা কথা কৈছিলে মই আকৌ সিহঁতৰ ঘৰৰ আগেদি গ'লে স্কুল খোলা বুলি গম পাই যাব যে সেইটো কাৰণে গোটেইকেইটাই মোক আগবঢ়াই থৈ আহিলেগে আনিবলৈ যোৱা কথা আছিলে কি কাৰণে দেৰি হ'ল জানো সিহঁতক সুধিবলৈ লগেই পোৱা নাই নহয় এতিয়া সুধিলেহে গম পোৱা যাব কি কথাগুৰি কৰবাত মানে সিহঁতক মই মজাটো দি আছো এতিয়াই মই সিহঁতক মাতি আনিছোগে নব বৰ খঙত নেমাতিব খঙত মাতিব লাগিলে সিহঁতে গম পাই যাব নাহিবই কিবা এটা বুদ্ধি লগাই মাতি আনিব তাৰপিছতহে পহুকেইটা ধৰা যাব ঠিক কৈছ পালোৱান সিহঁতক মিহি মিহি মাতে কিবা এটা বুদ্ধি লগাই আনি লওঁ তাৰপিছতহে মজাটো দি আছো মই ফটাকানি কেমেৰাডাল ধৰিবলৈ দিতো একোৱে নোকোৱা হৈ থাকিলি যে কোৱা আকৌ কিবা কিবি কৈ আছো প্ৰথমবাৰৰ কাৰণে ব্লগ বনাইছোতো কি কম কি নকম কিবা খেলি মেলি লাগি গৈছে পলথিন কি বুলি ক'লে ভাল হ'ব অকমান গুণগুণাই দেচোন তাৰপিছত মই বাকীখিনি কৈ দিম বাৰু কি বুলি ক'লে ভাল হ'ব মানে মই এতিয়া এই ভিডিঅ' বিষয়ে ভালকে নাজানোৱে নহয় তইহে ভিডিঅ' বনাবি মই কেমেৰা ধৰা মানুহে মই কি বুলি ক'ম আকৌ এতিয়া তাকেহে ৰচোন অকমান ভাবি ল'ব লাগিব ঘপককে আকৌ যি কৈ দিব নোৱাৰি নহয় আজিকালি যিহে ট্ৰেণ্ডিঙত কিবা এটা ওলালে চলি যায় ভাবি ল ভাল কিবা এটা ভাবি ল আহি গ'ল মনলৈ আহি গ'ল তই কেমেৰা ৰেডি কৰ এতিয়ালৈকে ৰেডি কৰিবলৈ আমুকা ৰখি থকা ভকত নহয় কেমেৰা কেতিয়াবাই ৰেডি কৰি মই একদম মানে সাজু হৈ আছো তই বকিলেই হ'ল আৰু হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আমি কচুগুটি কিবা কিবি ওলাই গৈছে ফটাকানি আৰু পলথিনে প্ৰথম ব্লগ বনাইছো কেমেৰামেন আমাৰ হেৰি আছে আকৌ পলথিন আছে কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব মূৰ্খ কিহৰ ভুল ভ্ৰান্তি হয় যদি ক্ষমা কৰি দিব তই ক'বাত কি বক্তৃতা দি আছো বুলি ভাবিছ নেকি লাইভ কৰি আছো ভালকে কিবা এটা ক এনেকে জাহা তাহা কথা ক'লে ভাইৰেল হ'ব নোৱাৰিবি নহয় তাকেতো প্ৰথম ব্লগ যে কিবা খেলি মেলি লাগি গৈছে ৰচোন তইও বৰ মানে কিবা কিবি কথা কিছুমান কৈ দিয় মোৰ মাথাটোৱে হেং মৰাই দিয় তই ফটাকানি বাবা কেনেকে পিছফালৰ পৰা মাতি দিছে ভয় চয় খাই গৈছোগে কি হ'ল ভয় খোৱা কথাই হৈছে মুনুকণৰ মাকে আমাৰ গোটেইকেইটাকে বিচাৰি ফুৰিছে মুনুকণে গোটেই কথাখিনি কৈ দিলে হপায় মাকৰ আগত কি মুনুকণে কি গোটেই কথাখিনি কৈ দিলে নেকি ক'লে চাগে নহ'লেনো মাকে আমাৰ কেইটাক বিচাৰি ফুৰিবনে বাপ দে এতিয়া মুনুকণৰ মাকৰ কথা ফাৰ্ষ্ট ব্লগ বনাই আছো নতুনকে কিবা এটা হাত দিছো কি খেলি মেলি কথা কৈ আছ কণপিত চাওঁ আঁতৰ ফটাকানি কেমেৰা মুখৰ আগলৈ তই ঠিক কৈছ পলথিন কণপিত আঁতৰ অকমান চাইডলৈ এই কি কয় আমি ভিডিঅ' বনাই আছো যে তই ওলাই গ'লে কথাটো বেয়া হ'বতো ভিডিঅ' চিডিঅ' মাৰ বুলিহে এতিয়া মুনুকণৰ মাকে যে গোটেইকেইটাকে পাব লাগিলে কি কৰিব সেইটো কথা তহঁতি ভাবিছনে নাই ভবা আৰে বাবা 18,000 দি পানি কেমেৰাটো কিনি আনিছো এই ইউটিউবাৰ বনিম বুলি ইউটিউবত ভিডিঅ' দিম বুলি এতিয়া সেই মুনুকণৰ মাকৰ কথা চিন্তা কৰি থাকিবলৈ আমাৰ হাতত সময় নাই নহয় হয় নাই বাৰু পলথিন তো কিমান আৰু সৰু মানুহ হৈ থাকিবি আজিকালি চোন চবে সেই ভিডিঅ' দি দিয়ে ইউটিউব ফেচবুক চবৰে পৰা পইচা লুটি আছে আমিও ভাল কিবা এটা কওঁ বুলি ভাবিছো এই কণপিতটো মানে মাজতে হেঙাৰ হৈ থিয় দিছেহি দেখিছনে অঁতৰাই দে তাক ধৰি লৈ
ও হয় না ও এতিয়া মইহে তহঁতৰ মাজত হেঙাৰ হলোহিনে ঐ তহঁতি যি কৰ কৰি থাক মই হলে ক'বাত গৈ লুকাই থাকোগে দে ঐ মুনুকণৰ মাকে পাব লাগিলে যিটো ৰণ চন দি ৰূপ লৈ বিচাৰি ফুৰিছে ঐ ধমৰ ধমৰ মৰিয়াব ঐ যা যা আমুকাই সেই মুনুকণৰ মাকলে ভয় কৰা মানুহ নহয় আমুকাই সেই ভেকুলী ভয়ত পুখুৰী নখনাকে নাথাকে খানিবই মাছ খাবই বুজিলি ঐ ফটাকানি ঐ বাদ দে এইবিলাক আহ কেমেৰা মুখৰ আগলে ঠিক কৈছ তই এই মানুহবিলাকৰ পৰা মানে এটা উপায় নাই ভাল কিবা এটা কওঁ বুলি ভাবোহে ঐ মাজতে হেঙাৰ হৈ থিয় দিবহিয়ে মানে ধৰ তই কেমেৰা ধৰ ঐ মই ধৰিয়ে আছো তই বকিলে হৈছে আৰু বকি যা হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিকিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই